প্ৰথম প্ৰশ্নটো হৈছে শিক্ষা মনোবিজ্ঞানৰ মূল উদ্দেশ্য কি শিক্ষা মনোবিজ্ঞানৰ মূল উদ্দেশ্য হৈছে শিক্ষাৰ্থীৰ আচৰণ অধ্যয়ন কৰা তাৰ পিছৰ প্ৰশ্নটো হৈছে পিয়াজৰ মতে কনক্ৰিট অপাৰেচনৰ পৰ্যায়ৰ বয়স কিমান এইটো হ'ব 7 পৰা 11 বছৰ তাৰ পিছৰ প্ৰশ্নটো হৈছে স্কিনাৰৰ অপাৰেণ্ট কণ্ডিশ্যনিং তত্ত্বত কিহৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে এই দি আছে চেষ্টা ভুল পৰ্যবেক্ষণ প্ৰশংসা আৰু শাস্তি আৰু প্ৰাকৃতিক বিকাশ ইয়াৰ উত্তৰটো হ'ব প্ৰশংসা আৰু শাস্তি তাৰ পিছৰ প্ৰশ্নটো দি আছে জোন অফ প্ৰক্সিমেল ডেভেলপমেণ্ট GPD কোনে প্ৰচলন কৰিছিল পিয়াজে ভিগটস্কিয়ে স্কিনাৰ আৰু থৰ্নডাইক ইয়াৰ উত্তৰটো হ'ব ভিগটস্কিয়ে তাৰ পিছৰ প্ৰশ্নটো হৈছে যে পাভলভৰ শাস্ত্ৰীয় কণ্ডিশ্যনিং তত্ত্বত কিহৰ ওপৰত গুৰুত্ব দিয়া হৈছে ইয়াৰ অপশ্যন কেইটা দি আছে প্ৰতিক্ৰিয়া সংজ্ঞাসূত্ৰ অভ্যাস আৰু প্ৰয়াস ইয়াৰ উত্তৰটো হ'ব সংজ্ঞাসূত্ৰ তাৰ পিছৰ প্ৰশ্নটো দি আছে যে থৰ্নডাইকৰ ল অফ ইফেক্ট কি বুজায় থৰ্নডাইকৰ ল অফ ইফেক্টে বুজায় সঠিক আচৰণ শক্তিশালী হয় থৰ্নডাইকৰ ল অফ ইফেক্টে বুজায় সঠিক আচৰণ শক্তিশালী হয় তাৰ পিছৰ প্ৰশ্নটো দি আছে শিক্ষাৰ্থী কেন্দ্ৰিক শিক্ষণ পদ্ধতিৰ উদাহৰণ কি ইয়াৰ উত্তৰটো হ'ব আলোচনা তাৰ পিছৰ প্ৰশ্নটো দি আছে শিক্ষাৰ মনোবিজ্ঞান কেতিয়াৰ পৰা বিজ্ঞান হিচাপে পৰিগণিত হয় ইয়াৰ উত্তৰটো হ'ব 1879 তাৰ পিছৰ প্ৰশ্নটো আৰু উইলহিম ওয়েণ্টে লিপজিগত প্ৰথম মনোবিজ্ঞানৰ গৱেষণাগাৰ স্থাপন কৰিছিল মনত ৰাখিব তাৰ পিছৰ প্ৰশ্নটো দি আছে শিক্ষাৰ্থীৰ আৰ্হি বিকাশত কোনটো গুৰুত্বপূৰ্ণ শাস্তি সামাজিক পৰিৱেশ বয়স আৰু মেধা ইয়াৰ উত্তৰটো হ'ব সামাজিক পৰিৱেশ তাৰ পিছৰ প্ৰশ্নটো দি আছে স্কিনাৰৰ মতে ইতিবাচক প্ৰশংসাৰ উদ্দেশ্য কি স্কিনাৰৰ মতে ইতিবাচক প্ৰশংসাৰ উদ্দেশ্য হৈছে সঠিক আচৰণ শক্তিশালী কৰা তাৰ পিছৰ প্ৰশ্নটো দি আছে গুপ্তৰ সামাজিক শিক্ষণ তত্ত্বত কিহৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে চেষ্টা ভুল পৰ্যবেক্ষণ প্ৰশংসা অভ্যাস ইয়াৰ উত্তৰটো হ'ব পৰ্যবেক্ষণ তাৰ পিছৰ প্ৰশ্নটো দি আছে বিকাশত নেচাৰ ভাৰ্চাছ নাৰ্চাৰ বিতৰ্কত নেচাৰে কি বুজায় নেচাৰে বুজায় জিনেটিক গুণ ইয়াৰ উত্তৰটো হ'ব জিনেটিক গুণ তাৰ পিছৰ প্ৰশ্নটো দি আছে ভিগটস্কিৰ মতে ভাষাৰ মুখ্য ভূমিকা কি ইয়াৰ উত্তৰটো হ'ব চিন্তা শিকোৱা তাৰ পিছৰ প্ৰশ্নটো দি আছে শিক্ষাৰ্থী ক'ত ভালকৈ শিকে ইয়াৰ উত্তৰটো হ'ব সৃজনশীল পৰিৱেশত তাৰ পিছৰ প্ৰশ্নটো দি আছে শিক্ষাৰ মনোবিজ্ঞানৰ প্ৰথম অধ্যাপক কোন ইয়াৰ উত্তৰটো হ'ব এডৱাৰ্ড থৰ্নডাইক প্ৰশ্ন নম্বৰ 16 তাৰ পিছৰ প্ৰশ্নটো দি আছে পাভলভৰ শাস্ত্ৰীয় কণ্ডিশ্যনিং তত্ত্বত আনকণ্ডিশ্যনড ষ্টিমুলাছৰ কি বুজায় ইয়াৰ উত্তৰটো হ'ব স্বাভাৱিক উদ্দীপক তাৰ পিছৰ প্ৰশ্নটো দি আছে ল অফ ৰিডনেছ কোনে প্ৰচলন কৰিছিল থৰ্নডাইকে তাৰ পিছৰ প্ৰশ্নটো আছে শিক্ষাৰ্থীৰ আত্মবিশ্বাস বৃদ্ধি কৰাৰ বাবে কিহৰ প্ৰয়োজন শিক্ষাৰ্থীৰ আত্মবিশ্বাস বৃদ্ধি কৰাৰ বাবে ইতিবাচক প্ৰশংসাৰ প্ৰয়োজন তাৰ পিছৰ প্ৰশ্নটো দি আছে শিক্ষাৰ্থীয়ে নিজে সমস্যা সমাধান শিকাৰ পদ্ধতি কোনটো ইয়াৰ উত্তৰটো হৈছে প্ৰকল্প পদ্ধতি তাৰ পিছৰ প্ৰশ্নটো দি আছে শিক্ষণ আৰু শিকনিৰ মুখ্য কাৰ্য কি শিক্ষণ আৰু শিকনিৰ মুখ্য কাৰ্য হৈছে আচৰণ পৰিৱৰ্তন কৰোৱা আৰু আপোনালোকৰ কাৰণে এটা ইতিমধ্যে ভাল খবৰ কিয়নো আপোনালোকৰ পৰীক্ষাটো পিছুৱাই দিছে 29 পৰা 19 জানুৱাৰী কৰি দিছে গতিকে আপোনালোকৰ কাৰণে নিশ্চয় ভাল খবৰ যদি আপোনালোকৰ এতিয়ালৈকে সিলেবাস কমপ্লিট হয় আপোনালোকে বেছিকৈ এমচিকিউখিনি কৰি যাওক কিয়নো এতিয়া আৰু কনচেপ্ট ক্লিয়াৰ কৰাৰ ইমান সময় নাই আপোনালোকে এমচিকিউ ভালকৈ বেছিকৈ কৰি যাওক ৰিভিজন মাৰক আৰু মেথছখিনিও মোটামুটিভাৱে কৰি যাওক তাৰ পিছৰ প্ৰশ্নটো দিয়া আছে শিক্ষাৰ মনোবিজ্ঞানৰ ক্ষেত্ৰত স্কেফল্ডিং কোনে প্ৰচলন কৰিছিল ইয়াৰ উত্তৰটো হ'ব ভিগটস্কি তাৰ পিছৰ প্ৰশ্নটো হৈছে শিক্ষাৰ্থীয়ে কোনটো পৰ্যায়ত যৌক্তিক চিন্তা কৰিবলৈ সক্ষম হয় ইয়াৰ উত্তৰটো হ'ব কনক্ৰিট অপাৰেচনৰ পৰ্যায় আৰু কনক্ৰিট অপাৰেচনৰ পৰ্যায় পিয়াজৰ মতে 7 পৰা 11 বছৰ বয়সৰ শিশুৱে বাস্তৱ ভিত্তিক চিন্তা কৰিবলৈ সক্ষম হয় মনত ৰাখিব তাৰ পিছৰ প্ৰশ্নটো হৈছে
যে শিক্ষা হৈছে শিশুৰ অন্তৰ্নিহিত শক্তি বিকাশ এই সংজ্ঞা কোনে দিছিল এই সংজ্ঞাটো দিছিল ৰুছোৱে তাৰ পিছৰ প্ৰশ্নটো দি আছিল স্কিনাৰৰ তত্ত্বত ব্যৱহৃত শাস্তি ব্যৱস্থাৰ উদ্দেশ্য কি ইয়াৰ উত্তৰটো হ'ব আচৰণ সংশোধন কৰা তাৰ পিছৰ প্ৰশ্নটো দি আছে শিক্ষাৰ মনোবিজ্ঞান কোনটো ক্ষেত্ৰৰ সৈতে জড়িত ইয়াৰ উত্তৰটো হ'ব আচৰণ আৰু বিকাশ তাৰ পিছৰ প্ৰশ্নটো হৈছে শিক্ষাৰ্থীৰ সামাজিক বিকাশ কোনটো পৰ্যায়ত গুৰুত্বপূৰ্ণ হয় ইয়াৰ উত্তৰটো হ'ব কৈশোৰ তাৰ পিছৰ প্ৰশ্নটো দি আছে পেভলভৰ কণ্ডিশ্যন ৰেছপন্সে কি বুজায় পেভলভৰ কণ্ডিশ্যন ৰেছপন্সে শিক্ষিত প্ৰতিক্ৰিয়া বুজায় এটা নিউট্ৰেল উদ্দীপকৰ ওপৰত নিৰ্ভৰ কৰি উদ্ভৱ হোৱা প্ৰতিক্ৰিয়াক কণ্ডিশ্যন ৰেছপন্স বোলে মনত ৰাখিব এটা নিউট্ৰেল উদ্দীপকৰ ওপৰত নিৰ্ভৰ কৰি উদ্ভৱ হোৱা প্ৰতিক্ৰিয়াক কণ্ডিশ্যন ৰেছপন্স বোলে তাৰ পিছৰ প্ৰশ্নটো দি আছে শিক্ষাৰ্থীয়ে প্ৰত্যক্ষ অভিজ্ঞতাৰ জৰিয়তে শিকাৰ পদ্ধতি কোনটো ইয়াৰ উত্তৰটো হ'ব প্ৰকল্প পদ্ধতি মাল্টিপল ইণ্টেলিজেন্স তত্ত্ব কোনে প্ৰচলন কৰিছিল মাল্টিপল ইণ্টেলিজেন্স হাৱাৰ্ড গাৰ্ডেনে প্ৰচলন কৰিছিল হাৱাৰ্ড গাৰ্ডেনে ৮ ধৰণৰ বুদ্ধিৰ বিষয়ত আলোচনা কৰে যেনে ভাষাগত সংগীতমূলক আৰু প্ৰাকৃতিক এনেধৰণৰ ৮ ধৰণৰ বুদ্ধিৰ বিষয়ত আলোচনা কৰিছিল তাৰ পিছৰ প্ৰশ্নটো আছে শিক্ষাৰ্থী কেতিয়া গভীৰভাৱে শিকে শিক্ষা মজাদাৰ হ'লেহে গভীৰভাৱে শিকে হয়নে নহয় আমি সকলোৱে মজাদাৰ শিক্ষা পালেহে আমি ভাল পাওঁ তাৰ পিছৰ প্ৰশ্নটো হৈছে চাইল্ড চেণ্টাৰ্ড এডুকেশ্যন কোনে প্ৰচলন কৰিছিল ডিউৱে শিশুক শিক্ষাৰ কেন্দ্ৰবিন্দু হিচাপে ব্যৱহাৰ কৰিবলৈ চুপাৰিচ কৰিছিল এইটো বঙলা হৈ আছে তাৰ পিছৰ প্ৰশ্নটো হৈছে শিক্ষাৰ্থী ততকৈ ভালকৈ শিকে যতখিনি তেওঁৰ আগ্ৰহ আছে এই মতটো কাৰ এই উত্তৰটো হ'ব থৰ্নডাইকৰ ল অফ ৰিডনেছত আগ্ৰহৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে মনত ৰাখিব ল অফ ৰিডনেছত আগ্ৰহৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে শিক্ষাৰ্থীৰ মনোবিজ্ঞান অধ্যয়ন কৰিবলৈ কিহৰ ওপৰত গুৰুত্ব দিব লাগে ইয়াৰ উত্তৰটো হৈছে আচৰণ আৰু চিন্তা আপোনালোকে যদি এই পিডিএফটো বিচাৰে তেনেহ'লে এইখিনি নাম্বাৰত নিশ্চয় হাই এটা দিব মই পিডিএফখিনি পঠাই দিম 8721957614 এইটো মোৰ হোৱাটছআপ নাম্বাৰ হয় আপোনালোকে নিশ্চয় মেছেজ এটা কৰি দিব তাৰ পিছৰ প্ৰশ্নটো দি আছে যে এক্সপেৰিয়েন্সিয়েল লাৰ্ণিঙত তত্ত্ব কোনে প্ৰচলন কৰিছিল এই হ'ব জন ডিউৱে তাৰ পিছৰ প্ৰশ্নটো হৈছে শিক্ষাৰ্থীয়ে শিক্ষাৰ ক্ষেত্ৰত সফলতা লাভ কৰিবলৈ কিহৰ প্ৰয়োজন ইয়াৰ উত্তৰটো হ'ব ইতিবাচক মনোভাৱ তাৰ পিছৰ প্ৰশ্নটো আছে ভিগটস্কিৰ মোৰ নলেজ আদাৰ তত্ত্বৰ অৰ্থ কি ইয়াৰ উত্তৰটো হ'ব অধিক জ্ঞানী ব্যক্তি তাৰ পিছৰ প্ৰশ্নটো আছে ভিগটস্কিৰ মোৰ নলেজ আদাৰ তত্ত্বৰ অৰ্থ কি অধিক জ্ঞানৰ ব্যক্তি এইটো আগত আলোচনা কৰা হ'ল পিয়াজৰ মতে শিশুৰ জ্ঞানৰ বিকাশ কিহৰ ওপৰত নিৰ্ভৰ কৰে ইয়াৰ উত্তৰটো হ'ব অভিজ্ঞতা তাৰ পিছৰ প্ৰশ্নটো আছে স্কিনাৰৰ অপাৰেণ্ট কণ্ডিশ্যনিং পদ্ধতিত ব্যৱহৃত প্ৰধান উপাদান কি ইয়াৰ উত্তৰটো হ'ব শাস্তি আৰু প্ৰশংসা জ'ন অফ প্ৰক্সিমেল ডেভেলপমেণ্ট কোনে প্ৰচলন কৰিছিল উত্তৰটো হ'ব ভিগটস্কি এই উত্তৰটো হয়তো বা আগত আলোচনা কৰা হৈছে হয়নে আৰু আপোনালোকক মই দৈনিক 100টাকে MCQ দিম আৰু কোনটো টপিকৰ ওপৰত আপোনালোকৰ MCQ লাগে নিশ্চয় আপোনালোকে কমেণ্ট কৰি জনাব মই সেই টপিকৰ ওপৰতে MCQ আনিম আৰু এই পাৰ্টটো হৈছে থাৰ্ড পাৰ্ট আগতে দুটা পেডাগজিৰ ওপৰত ভিডিঅ' আপলোড কৰা হৈছে আপোনালোকে মোৰ চেনেলটোত গৈ চাব পাৰে এটাত 55টা কোৱেশ্চন আলোচনা কৰা হৈছিল ফিলচফিৰ ওপৰত অৰ্থাৎ এডুকেশ্যনেল ফিলচফিৰ ওপৰত 55টা কোৱেশ্চন আলোচনা কৰা হৈছিল আৰু এটা আছিল 10টা MCQ আলোচনা কৰা হৈছিল আপোনালোকে গৈ ভিডিঅ'টো চাই ল'ব আৰু ইয়াত 50টা MCQ আলোচনা কৰা হৈছে আৰু আপোনালোকে যদি বিচাৰে মই পৰীক্ষাৰ আগলৈকে আপোনালোকক এনেকৈ দৈনিক 100টাকে MCQ দিম কিন্তু তাৰ কাৰণে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিব আৰু লগতে কমেণ্ট এটা কৰি যাব কোনটো টপিকৰ ওপৰত আপোনালোকৰ ভিডিঅ'টো লাগে আৰু আপোনালোকে ভাবক 19 জানুৱাৰীলৈকে যিহেতু পৰীক্ষা তাৰ আগলৈকে যদি MCQ দৈনিক 100টাকে আনো আপোনালোকৰ কাৰণে কিমান লাভ হ'ব প্ৰায় 1,500 প্লাছ আপোনালোকৰ MCQ
পাব আৰু অতি কম সময়ত এনেকুৱা নহয় যে ভিডিঅ'ৰ যোগেদি বেলেগ বেলেগ কথা কৈ সময় নষ্ট কৰোঁ এনেকুৱা নহয় অতি কম সময়ৰ ভিতৰতে আপোনালোকে 50 MCQ পাই যাব চাওক ডাঙৰ ডাঙৰ ইউটিউবাৰসকলে কিন্তু 10টা কোৱেশ্চন কৰাওঁতে আপোনাৰ 1 ঘণ্টা পাৰ হৈ যায় কিন্তু ইয়াতে কিন্তু 10 মিনিটৰ ভিতৰতে আপুনি 50টা MCQ পাব ভাবক এবাৰ আপোনালোকৰ সময়ৰ ওপৰত কিমান গুৰুত্ব দিয়া হৈছে তাৰ পিছৰ প্ৰশ্নটো আছে শিক্ষাৰ্থীৰ চিন্তা আৰু যুক্তি শক্তি বুজি শিক্ষা দিয়াৰ পদ্ধতি ইয়াৰ উত্তৰটো হৈছে শিশুকেন্দ্ৰিক শিক্ষা তাৰ পিছৰ প্ৰশ্নটো আছে শিক্ষাৰ্থীৰ আচৰণ কেতিয়া সৰ্বাধিক উন্নত হয় ইয়াৰ উত্তৰটো হ'ব ইতিবাচক প্ৰশংসা পালে তাৰ পিছৰ প্ৰশ্নটো থৰ্নডাইকৰ ল অফ এক্সাৰসাইজ অনুসাৰে আচৰণ শিকিবলৈ কি প্ৰয়োজন ইয়াৰ উত্তৰটো হ'ব অনুশীলন তাৰ পিছৰ প্ৰশ্নটো হৈছে মাল্টিপল ইণ্টেলিজেন্স তত্ত্বত কিমান ধৰণৰ বুদ্ধিৰ কথা কোৱা হৈছে 8টা আগত এটা প্ৰশ্নত এডিশনাল হিচাপে এই কথাটো কৈ অহা হৈছে 8টা যে মাল্টিপল ইণ্টেলিজেন্স অৰ্থাৎ মাল্টিপল ইণ্টেলিজেন্স বিষয়ে এডিশনাল হিচাপে আগতে কৈ অহা হৈছে গতিকে আপোনালোকে এই কনক্লুশ্যনবোৰো পাই যাব যদি আপোনালোকে এই নাম্বাৰখিনি যদি আপোনালোকে মেছেজ কৰে এই পিডিএফখিনি আপোনালোকক নিশ্চয় পঠাই দিম এইটো হোৱাটছআপ নাম্বাৰ তাৰপিছত শিক্ষাৰ্থী কেতিয়া উচ্চ প্ৰেৰণা লাভ কৰে শিক্ষাৰ্থী উচ্চ প্ৰেৰণা লাভ কৰে প্ৰশংসা পালে তাৰপিছত ভিগটস্কিৰ ছ'চিয়েল ইণ্টাৰেকশ্যনৰ ভূমিকা কি ইয়াৰ উত্তৰটো হ'ব জ্ঞানৰ বিকাশ তাৰপিছত প্ৰশ্ন পিয়াজৰ মতে কনক্ৰিট অপাৰেশ্যনৰ পৰ্যায়ত শিক্ষাৰ্থীয়ে কি শিকে ইয়াৰ উত্তৰটো হ'ব যুক্তি আৰু বাস্তৱ ভিত্তিক চিন্তা শিক্ষাৰ্থীয়ে শিক্ষাৰ প্ৰতি অধিক আগ্ৰহ দেখুৱাই কেতিয়া আনন্দদায়ক শিক্ষণৰ ব্যৱস্থা হ'লে তাৰপিছত প্ৰশ্নটো শিক্ষণৰ সফলতাৰ মাপ কিদৰে কৰিব পাৰি ইয়াৰ উত্তৰটো হ'ব শিক্ষাৰ্থীৰ আচৰণৰ পৰিৱৰ্তনৰ ওপৰত তাৰপিছত প্ৰশ্নটো হৈছে শিক্ষাৰ্থীয়ে শিকাৰ বাবে কেতিয়া অধিক উদ্দীপিত হয় ইয়াৰ উত্তৰটো হ'ব শিক্ষাৰ্থীৰ আগ্ৰহ বৃদ্ধি পালে তাৰপিছত প্ৰশ্নটো স্কিনাৰৰ তত্ত্বত কিহে আচৰণৰ পুনৰাবৃত্তিৰ সম্ভাৱনা বৃদ্ধি কৰে ইয়াৰ উত্তৰটো হ'ব শক্তি বৃদ্ধি আপোনালোকে ইয়াৰ পিছত কোনটো টপিকৰ ওপৰত 50 কোৱেশ্চন বিচাৰে মই আপোনালোকৰ ৰাতিপুৱা লৈ আহিম অৰ্থাৎ অহাকালি ৰাতিপুৱা লৈ আহিম আৰু 2-3টামান আপোনালোকে টপিক কৈ যাব সেই টপিকৰ ওপৰত মই কালি 100টা MCQ আনিবলৈ চেষ্টা কৰিম আৰু মন কৰিব আগতে কিন্তু এডুকেশ্যনেল ফিলচফিৰ ওপৰত 55টা কোৱেশ্চন আলোচনা কৰা হৈছে আৰু এতিয়া সাইকোলজিৰ ওপৰত 50টা অৰ্থাৎ 105টা তাৰ আগতো 10টা কোৱেশ্চন আলোচনা কৰা হৈছে পেডাগজিৰ ওপৰত তেনেহ'লে হ'ব 115টামান কোৱেশ্চন ইতিমধ্যে আজিয়ে আলোচনা কৰা হৈছে গতিকে আপোনালোকে ভিডিঅ'টো যদি ভাল পালে তেনেহ'লে নিশ্চয় লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ